নমস্কাৰ আৰু গুড মৰ্নিং সকলোকে আপোনালোক সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই যদি পাৰোঁ যেতিয়াই পাৰোঁ মই ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰোঁ যিহেতুকে দিনটোৰ মই বস্তুখিনি দেখাম বুলি ব্লগিং কৰিছোঁ মোৰ লগত কি হয় গতিকে ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিলে সেইখিনি মোৰ কাৰণে সুবিধা হয় চ' এতিয়া মাইনা গ'লগৈ মাইনা যোৱাৰ পাছতহে মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কাৰণ যোৱা সময়খিনি অকণমান মনটো বেয়া লাগিছিলে গতিকে সেইটো সময়ত ভিডিঅ' কৰিবলৈ মোৰ মন নগ'ল চ' ছেটাৰডে ছানডে মাইনা থাকিলে আজি মানডে মাইনা গ'লগৈ অফিচ পোৱাকৈ গৈছে ৰাতিপুৱা সোনকালে গৈছে আৰু মাইনাও গ'ল আৰু এতিয়া মই কৰি আছোঁ এছাইনমেণ্টৰ কামটো মোৰ সদায় থাকে মই অকণমান হ'লেও দিনটোত চুব লাগেই কাৰণ কৰিবলৈ বহুতখিনি আছে তো সেয়া আৰু দিনটো কি হয় আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিলে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহি থকা প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনালোক নটিফাই হৈ থাকে চ' এতিয়া কি হয় দিনটো মোৰ লগত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম চাই থাকক তাৰপাছত ফচু এটা পাৰ্চেল আহিছিলে তাই পাৰ্চেলটো ল'বলৈ গৈছিলে আৰু তাৰপাছত আমাৰ মাজত হোৱা কনভাৰ্চেশ্যনখিনি আপোনালোকে শুনকচোন বিছনাখন ঠিক কৰা মই যাম এই টেবুলখনো সেনেকেই থাকিল চবে কয় ৰন্ধালৰ ওচৰত দিয়াচোন প্ৰেছাৰ টেবলেট খাইছোঁ তোমাৰ চুলি ঘৰ ৰঙা এটা লৈ আনিম নেকি চুলি ঘৰ পকি ঢেলা দিলে ঐ মই যে চুলিখিনি ৰঙা ৰং দিম বুলি ভাবিছোঁ নহ'লে জেতুকা দি দিম বুলি ভাবিছোঁ ৰঙা লাগে মানে বেছি ৰঙা নহয় এজনী যে ছোৱালী আছে যে মই তোক দেখাইছিলোঁ ন সেইজনী ছোৱালী তুমি ক'লা কৰা ৰঙা কৰা হালধীয়া কৰা মেট্ৰিকটো পাছ কৰা ধুনীয়াকৈ হায়াৰ ছেকেণ্ডেৰী পঢ়া আগে ৰং কেইটামান কৰিলি তেতিয়াহ'লে মই পাৰ্পল কালাৰ কৰি দিম পাৰ্পল না মাৰ্বল জাৰ্বল যি কৰোঁ কৰিবি কিন্তু মেট্ৰিকটো ভালকৈ পাছ কৰিলা মই দিম কাৰণ মই মেট্ৰিক পাছ কৰাৰ পিছত বহুত পোৱালি খবৰ ল'ব গৈছোঁ তেতিয়া ছোৱালীখিনি কালাৰ কৰি দিম মানে ছোৱালীখিনি চাগে কালাৰ কৰি দিম নাই সেইটো পিছৰ কথা কিন্তু এতিয়া সেইবোৰ মানুহ মোৰ ঘৰলৈ আহিব ন মাক বাপেকবোৰ বা ককায়েকবোৰ বা কোনোবা খুৰাবোৰ আহিব ন মই যেতিয়া এলগুটি ডেম' হয় কি হ'ব বোলে তোমাৰ পোৱালি কি বোলে চুঁচৰি বাগৰি পিছফালৰ পৰা মেট্ৰিক পাছ তেতিয়া কি হ'ব তেতিয়া লাহেকৈ ঘৰৰ পৰা ওলাবি গেলা টোপোলাটো একদম নোৱাৰিবি থাকিব ডাঙৰজনীৰ কাৰণে মই বুন্দিয়া বুজিয়া কিনি তৎপৰ নাই চাহ তাৰ ওচৰত অঁ খবৰ লোৱা মানুহ বহুত বাহিৰতো খুৱাইছোঁ আনকি হেৰিওতো আহিছে দেই ইয়াত থকাটো হাই ছেকেণ্ডেৰী হয় ন এই বিপুল দাহঁতো আহিছে কিন্তু গাড়ী আছে গতিকে সেয়া কাৰণ তোমাৰো তেনেকৈ আহিব মোৰ বহুত মানুহ আছে ন খবৰ ল'ব নেক্সট ডে ইমান ধুনীয়া বতাহ মাৰিছে নহয় বাহিৰত ৰৈ আছোঁ আৰু বন্তিমাইহঁত আহিছিলে মোৰ একো ক্লিপে লোৱা নহ'লে মই কিহৰ লাইভ চলি আছে মোক সুধিছিলে আৰু এই আলহী যাবলৈ লৈছে মই দেখাই দিছোঁ গাড়ী ইহঁতৰ আহি গ'ল এয়া বন্তিমাহী আৰু সেয়া কাঞ্চা ইহঁতে আহিছিলে এয়া যাবলৈ লৈছে আৰু জোনমাহীহঁতো আহিছে কিন্তু জোনমাহীহঁত ঘৰতে আছে মই ক্লিপ ল'বলৈ থাকিয়ে গ'ল কাৰণ ৱাব ঘৰতে থাকি যায় মানে এইবিলাক মই আচলতে নতুনটো অকণমান মোক টাইম লাগিব মানে আৰু এয়া আমাৰ বাবলু হৈছে জোনমাহী ডাঙৰ ল'ৰা মোৰ ডাঙৰ ভাইটি বাবলু চে হাই আৰু এয়া আমাৰ জোনমাহী সৰু ল'ৰা মোৰ ভাইটি পাপলু কিমান বুজি পোৱা হোৱা নাই সি লুকাই দিছে আৰু এয়া আমাৰ ফচাই আৰু মা চে হাই অ'কে এতিয়া আমি ৰাস্তাত ৰৈ আছোঁ ইহঁতক আমি এতিয়া পঠাই লওঁ তাৰপাছত মই জোনমাহীহঁতকো দেখাইছোঁ
এয়া মই হাঁহিক লৈ আছোঁ, তাই টোপনি গৈছে। তাইক আজি ভেকচিন দিয়ালোঁ আৰু কিন্তু মই ভেকচিন দিয়াবলৈ যোৱা বা অহা বা ভেকচিন দিয়া একোৱেই ক্লিপছ ৰাখিবলৈ নহ'ল, কাৰণ সেইটো সময়ত মোৰ সেইখিনি ধৈৰ্য নাছিলে যে মই ফোনটো উলিয়াই লৈ পেলাই ভিডিঅ' কৰি থাকিম, কাৰণ আগতেও এবাৰ তাইক ভেকচিন দিয়া হৈছে, এইটো তাইৰ ছেকেণ্ড টাইম ভেকচিন হয়। মইতো যোৱাৰ আগতে এটাই মূৰলৈ আহি আছিলে যে তাইক খুচিব, এতিয়া খুচিব আৰু তাইৰ জ্বৰ হ'ব, সেইখিনি বস্তু জানোৱেই। গতিকে সেই কথাখিনি মনলৈ আহি থকাৰ পিছত মোৰ আৰু ভিডিঅ' কৰিবলৈ মন যোৱা নাছিলে। এয়া এতিয়া সেইটোৱে হ'ল, জ্বৰ হৈছে তাইৰ আৰু খুব কেঁকাইছে, কেঁকাই শুই আছে। তাই যিমানেই বেছি কেঁকাইছে মোৰ সিমানেই বেছি দুখ লাগি গৈ আছে, মনটো সিমানেই বেছি বেয়া লাগি গৈ আছে। তেওঁলোকে কোৱা মতে আজি যিমানটো সময়ত তাইক ভেকচিন দিয়া হৈছে, কাইলৈ সিমানটো সময়লৈকে তাই ভাল হৈ যাব। বেজী দিয়া জেগাখিনিত আইচ লগাবলৈ কৈছে, তেনেকেই কৰিছোঁ। আৰু তেওঁলোকে কোৱা মতে কাইলৈ সিমানটো সময়তে ভাল হৈ গ'লেই হয় আৰু, কাৰণ তাইক এনেকৈ চাই থাকিব নোৱাৰি। দিনটো এনেকেই শুয়ে আছে। মাত্ৰ অকণমান আগতে দেউতাকে ভিডিঅ' কল কৰিছিলে, তেতিয়া অকণমান চকুটো মেলি পেলাই অকণমান চালে আৰু 10% মান হাঁহিলে। আগতে যদি 100% হাঁহিছিলে, আজি 10% হাঁহিছে। সোনকালে ভাল হওক ছোৱালীজনী, আপোনালোকেও আশীৰ্বাদ কৰিব তাই যাতে সোনকালে ভাল হৈ যায় আৰু, কাৰণ তাইক এনেকৈ চাই থাকিবলৈ খুব কষ্ট হয়, আৰু স্পেচিয়েলি এগৰাকী মাকৰ কেনেকুৱা হ'ব পাৰে সেইটো আপোনালোক চবেই জানেই। মোৰো সেই একেটাই হৈ আছে এতিয়া। এয়া হাঁহি জৰংগাৰে এনেকৈ শুই আছিলে। তাই গোটেই ৰাতিটো সিদিনাখন মোৰ কোলাতে শুইছিলে, কাৰণ বিচনাত দিলেই তাই কান্দি দিছিলে। গতিকে গোটেই ৰাতিটো মই তাইক এনেকৈ কোলাতে লৈ থাকিলোঁ, আৰু তাই এনেকৈ কেঁকাই শুই থকা দেখি আৰু আপোনালোকেও গম পাইছে মোৰ কেনেকুৱা লাগিব পাৰে। বহুত মানে বেয়া দিন আৰু ৰাতি আছিলে সেইদিনাখন, বহুত বেয়াকৈ গৈছিলে দিনটো আৰু ৰাতিটো। এতিয়া আমি চেণ্টাৰলৈ বুলি আহিছোঁ। মানে তাইৰ অকণমান কালি যে জ্বৰ হৈ আছিলে, জ্বৰটো তাই এতিয়া ভালেই পোৱা নাই। তাতে নাৰ্ছে কোৱা মতে 24 ঘণ্টাৰ ভিতৰত ভাল হৈ যাব লাগে, কিন্তু ভাল হোৱা নাই যিহেতুকে ইয়াতে আমাৰ হোমিঅ' ডক্টৰ এজন আছে, গতিকে ভাবিছোঁ তাতে এবাৰ দেখাই আহোঁ। মানে তাইৰ জ্বৰৰ তেনেকুৱা মেডিচিন নাই, নহ'লে জ্বৰৰ মেডিচিন খুৱাই দিয়াহেঁতেন চাগে অকণমান ভাল পালে হয়, কিন্তু জ্বৰ যিহেতুকে আগে পিছে তেনেকৈ হোৱা নাই, গতিকে মেডিচিনটো নাই। আৰু ডক্টৰে প্ৰেছক্ৰাইব নকৰাকৈ যিটো মেডিচিন খুৱাবলৈ বেয়া, সেইটো কাৰণে এবাৰ হোমিঅ'ক দেখাই আহোঁ। মায়ে লৈছে তাইক, গৈ আহোঁ। ইয়াতে অকণমান ভাল পাই পেলাই অকণমান এটা দুটাকৈ কিবা কিবি অকণমান কলকলাবলৈ ধৰিছিলে। তাৰপাছত ৰাতিলৈকে তাই আকৌ বহুত বেছি আমনি কৰিছিলে, বিচনাত একদম নথকা হৈ থাকিলে, অকল কোলাতে থাকে। মায়ে অলপ ল'লে, মই অলপ ল'লোঁ। দেউতাও তেনেকৈ ৰুমৰ পৰা উঠি আহিলে ভয়তে, তাই ইমান বেছিকৈ কান্দিছে, কিনো হ'ল বুলি চবৰে বহুত বেছি ভয় লাগি গৈছিলে। তাৰপাছত ৰাতিপুৱালে যেনে তেনে অকণমান তাই ভাল পালে। তাৰপাছত ৰাতিটোতো মোৰ ভালকৈ টোপনি নহ'লেই, কাৰণ তাইক লৈ থাকোঁতেই গ'ল, আৰু ৰাতিপুৱা সোনকালে উঠি পেলাই মই অকণমান তাইক বাটে লৈ দিছোঁ। তাইৰ অকণমান ৰাতিপুৱা এই মুকলি পৰিৱেশটো দেখিলে তাই অকণমান ভাল লাগিব। ঘৰটোৰ ভিতৰতেনো তাইক কিমান আৰু আপোনালোকেও আমাৰ হাঁহিক আশীৰ্বাদ কৰিব যাতে তাই সোনকালে ভাল হৈ যায়, কাৰণ তাই সেই কলকলনিবোৰ আৰু মানে আগতে যেনেকৈ থাকে আৰু নৰ্মেল ডেইজবোৰ মই বহুত বেছি মিছ কৰি আছোঁ।
তাৰ পাছত মই তাইৰ মূৰটো অলপমান চাফা কৰি দিবলৈ ল'লোঁ তাইৰ মূৰত মানে অলপ ছাল উঠি গৈছিলে সেইটো বহুত ল'ৰা ছোৱালীৰ মই জন্মতে হোৱা দেখিছোঁ কিন্তু আমাৰ হাঁহিৰ জন্মতে হোৱা নাছিলে এতিয়া অলপমান ছালটো উঠি গৈছিলে চ' মই অলপমান মিঠাতেল দি থৈছিলোঁ সেইখিনি মিঠাতেলখিনি কোমলি যোৱাৰ পিছত এখন ডাঙৰ ফণেৰে এনেকৈ আঁচুৰি দিওঁতে ছালখিনি উঠি গৈছে তাই বেবী ফণিখন ইয়াতে ইউজ কৰিব নোৱাৰি কাৰণ তাতে গোটা যিখিনি অকণমান ডাঙৰ থাকে ন সেইখিনিৰে ভালকৈ উঠি নাহে ছালটো গতিকে ডাঙৰ ফণেই ব্যৱহাৰ কৰিব লগা হৈছে আৰু ইয়াত এই ৰঙা হৈ যোৱাখিনি ভয় কৰিব নালাগে এইখিনি তাই দুখ পোৱা নাই জাষ্ট এই ছালখিনি উঠাই দিয়াৰ কাৰণে জেগাখিনি ৰঙা পৰি গৈছে মই মাহঁতক সকলোকে সুধি পেলাই ডাঙৰক সুধি পেলাই কৰিছোঁ মাহঁতেও এনেকুৱাই কৰিছিলে বোলে আমাক গতিকে একো প্ৰব্লেম নাই আৰু এয়া হাঁহিৰ গাটো ভালেই হোৱা নাছিলে কিন্তু মই গা ধোৱাৰ সময়ত যেতিয়া তাই কাপোৰ সলাই দিছিলোঁ তেতিয়াই ভাবিলোঁ কেইখনমান ফটো উঠাই লওঁ কাৰণ তাইৰ 3 মাহ হ'বলৈ হৈছিলে আৰু গতিকে 3 মাহ কমপ্লিট হোৱাৰ দিনাখন মই ফটোখিনি আপলোড কৰিম বুলি ভাবিয়ে তাইক ফটোকেইটা উঠাই ল'লোঁ আৰু ফটোকেইখনৰ আইডিয়াটো মই মানে মোৰ মেকআপৰ বস্তুখিনি দি পেলাই উঠাইছিলোঁ কেনেকুৱা লাগিলে আপোনালোকে মোক জনাবলৈ নাপাহৰিব আৰু ইয়াৰ লগতে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহি থকা মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনালোক নটিফাই হৈ থাকে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক বাই